মহানগৰীৰ যাতায়াত ব্যৱস্থালৈ পুনৰ নতুনত্ব আকৌ এখন অত্যাধুনিক উৰণ হেতু সাজু গুৱাহাটীবাসীক সকাহ দি দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব নৱনিৰ্মিত ৰুক্মিণীগাঁও উৰণ হেতুখন উৰণ হেতুখনত দিনে নিশাই চলিছে সৌন্দৰ্য বৰ্ধন তথা অন্তিম পৰ্যায়ৰ কাম কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে নামকৰণ হ'ব নতুন উৰণ হেতুখন নৰকাসুৰৰ সন্তান ৰজা ভগদত্তৰ নামত হ'ব নৱনিৰ্মিত উৰণ হেতুখন লগতে ইতিপূৰ্বে দিছপুৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ কৰা উৰণ হেতুখনৰ নামো ভগদত্তৰ নামত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ কালি আমি গুৱাহাটীত ফ্লাইঅভাৰ যিখন ডাউনটাউনৰ সন্মুখত ফ্লাইঅভাৰ আছিলে সেই ফ্লাইঅভাৰখন আমি উদ্বোধন কৰিম যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউনটাউনত এই দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামকৰণ কৰিব খুজিছোঁ ভগদত্ত প্ৰথম ভগদত্ত দ্বিতীয় সেইবাবে অহাকালি আমি পুৰণা ফ্লাইঅভাৰ ছুপাৰ মাৰ্কেটৰ নতুন ফ্লাইঅভাৰ ডাউনটাউনৰ দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে দিম 660 মিটাৰ দৈৰ্ঘ্যৰ উৰণ হেতুখনত নিৰ্মাণ কৰোঁতে ব্যয় হৈছিল 111 কোটি মাত্ৰ 9 মাহতে নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণ হেতুখনৰ মুকলিৰ লগে লগে জিএছ ৰোডৰ উক্ত এলেকাটোত উৰ পৰিব দীৰ্ঘদিনীয়া যান-জঁটৰ কৃত্ৰিম বানৰ বাবে অচল হৈ পৰা ৰুক্মিণীগাঁৱৰ জিএছ ৰোডত এতিয়াৰ পৰা ৰাইজৰ হাৰাশাস্তি হ'ব লাঘৱ সমাধান হ'ব এতিয়াতো বহুত দিগদাৰ হৈছে ব্ৰিজখন বনৰ কাৰণে বহুত অসুবিধা হৈছে কালিৰ পৰা ব্ৰিজখন খুলি দিলেতো বহুত ভাল হ'ব মানুহৰ সুবিধা হ'ব জামটো অলপ কমিব আৰু সেইখিনিয়ে মানে নহ'লে বহুত প্ৰব্লেম হৈ যায় ইয়াতে জামৰ কাৰণে এতিয়া যথেষ্ট ভাল হ'ব আপোনালোকৰ বাবে ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব আৰু ভাল লাগিছে শুনি এক্সাইটেড ট্ৰেফিকৰ পৰা বাচিম ন অলপমান আৰু এই বানপানীৰ পৰা বাচিম যে সেইকাৰণে ভেৰি এক্সাইটেড সমস্যা হয় আপোনালোকৰ যথেষ্ট সময় আবদ্ধ হৈ থাকিব লাগে এইখিনি ঠাইতে একো নাই এইখিনি অলপ ভালৰ কাৰণে অলপ কষ্ট কৰিব পাৰি দিয়ক এতিয়া ভাল হ'ব ভাল হ'ব অহাকালি খুলিব নহয় জানো সেইকাৰণে আই এম এক্সাইটেড 4 লেনযুক্ত আটকধুনীয়া উৰণ হেতুখনৰ নিৰ্মাণৰ দায়িত্বত আছে অনিল দাস কনষ্ট্ৰাকশ্যন কোম্পানী উৰণ হেতুখনত আছে ৰং তুলিকাৰ অংকন উচ্চ ক্ষমতা সম্পন্ন LED ষ্ট্ৰীট লাইট সমান্তৰালভাৱে উৰণ হেতুখনৰ খুঁটাত খোদিত হৈছে চিত্ৰশিল্পীসকলৰ মন পৰখা আলোকচিত্ৰ ইয়াত আমাৰ কনচেপ্টটো হ'ল আমি গাঁৱৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ আমাৰ যেনেকৈ বিভিন্ন জনগোষ্ঠী আছে গাঁৱৰ ছাইডত গাঁৱৰ অঞ্চলত তো গাঁৱৰ পৰিৱেশটো সিহঁতৰ নৃত্য সিহঁতৰ ড্ৰেছ পোছাক সাজপাৰ সেইবিলাক দেখাব বিচাৰিছোঁ তাৰপিছত আৰু আমাৰ বহুত এনেকুৱা গাঁৱৰ খেল আছে সেইবিলাক মানে লুকাই গৈছে আজিকালি গম নাপায় যেনে এতিয়া ধূপ খেল কৰি খেল এনেকুৱা কিবাকিবি আছে নাও খেলটো অসমত হয় বুলি কিছুমানে নাজানেই চাগে তো সেইবিলাক আমি শ্ব' কৰিব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালৈৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ